মোক সংগীতা মজুমদাৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্ত এইবিলাক কৰিব দিছে মই নিজে একো কৰা নাই কি কৰিছা তুমি কোৱা মোৰ নাম সুমন কুমাৰ কোৱা সঁচাখিনি কোৱা মোৰ নাম বিহাৰী ৰচোন ৰ কথা দে সঁচাখিনি কোৱা মোৰ নাম সুমন কুমাৰ দাস ৰ না সংগীতা মজুমদাৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্ত মোক এইবিলাক কৰিব দিছে উল্টা পুল্টা ফটো বনাই মোক সেই কৰিব ভাইৰেল মই বদনাম কৰিলো মই বদনাম কৰিলে তাৰ কাৰণে মোৰ চৰি ক্ষমা কৰি দিব মোৰ নাম শ্ৰী সংগীতা মজুমদাৰ মই আজি বহুত ডাঙৰ বিপদত অসহায় হৈ পেলাই আজি মই ভিডিঅ'টো বনাইছোঁ আপোনালোকক সকলো ৰাইজকে অসমবাসী ৰাইজক মোৰ নিজৰ এই সমস্যাখিনি ক'ব বিচাৰিছোঁ মই কেনেকৈ যন্ত্ৰণাত আজি ভুগি আছোঁ মোৰ নিজৰ হাজবেণ্ড মোৰ স্বামী গোলাঘাটৰ নিবাসী শ্ৰী জয়ন্ত কুমাৰ দত্ত তেওঁৰ লগত মই বিবাহ হৈছিলোঁ আৰু আজি বহুদিন ধৰি তেওঁৰ লগত আজি মই প্ৰায় আজি 12 বছৰ 13 বছৰ টৰ্চাৰ সহ্য কৰি মানসিকভাৱে শাৰীৰিকভাৱে মই নিৰ্যাতন সহ্য কৰি তেওঁৰ লগত আছোঁ তেনেকৈ আছোঁ তেওঁ অত্যন্ত ড্ৰিংকছ কৰে স্মকিং কৰে আৰু ইয়ালৈকে মই গম পাইছোঁ যে ড্ৰাগছ এডিক্টেডো হয় আৰু সেইখিনি কৰি পেলাই তেওঁ মোক ইমানেই মাৰপিট ইমানেই মোক কি কৰিছে ঘূণীয়া কৰিছে মই ক'ব নোৱাৰোঁ আৰু সেইখিনি কৰি লাষ্টত যেতিয়া মই অসহায় হৈ পৰিছোঁ তাৰপিছত মোৰ ওপৰত মোৰ পইচা মই নিজে এগৰাকী মই শিক্ষয়িত্ৰী হয় গভৰ্ণমেণ্ট শিক্ষয়িত্ৰী গতিকে মোৰ পইচাৰ ওপৰতো কৰিছে মোৰ সম্পত্তি এইবিলাক সকলো লৈ পেলাই মোক বিভিন্ন ধৰণে মানসিক শাৰীৰিকভাৱে হেৰেছমেণ্ট কৰি মোক মাৰ পিট কৰি মোক কেইবাবাৰো মোক হস্পিটেলাইজ কৰিছে কৰি অৱশেষত মই ইমান দিনে আজি মনে মনে আছিলোঁ ভাবিছিলোঁ যে মই ইমানখিনিলৈকে আগ নাপাৰোঁ তাৰপিছত মোৰ হাজবেণ্ডে মোৰ নিজৰ ছ'চিয়েল একাউণ্ট আজি বহু বছৰৰ পৰা হেক কৰি নিজে চলাই আছে মোৰ জিমেইল মোৰ ফেচবুক মোৰ ইনষ্টাগ্ৰাম মোৰ সকলোখিনি তেওঁ হেক কৰি তেওঁ নিজৰ মতে চলাই আছে আৰু এতিয়া মোক কোনোফালে একোফালে বলে নোৱাৰি একোফালে একো কৰিব নোৱাৰি মই এতিয়া চুপচাপ আছোঁ আৰু মোক যেতিয়া মাৰপিটৰ সংখ্যা বেছিকৈ বাঢ়ি গৈ আছে তাৰপিছত মই যেতিয়া পুলিচত গ'লোঁ পুলিচ কমপ্লেইন কৰিলোঁ তাৰপিছত তেওঁ কি কৰিছে এতিয়া বেলেগ এজন ল'ৰাক লগোৱাই পেলাই মোৰ গোটেইখিনি ইমেইল আইডি গতিকে সকলোখিনি তাক দি দিছে সেই ল'ৰাটোৰ লগত লগ লাগি সেই ল'ৰাটোৰ নাম হৈছে সুমন কুমাৰ দাস তাৰ লগত লগ লাগি মোক এতিয়া আজি যোৱা 3-4 দিন ধৰি মোক অত্যাচাৰ কৰি আছে মোৰ এআই কিছুমান ফটো বনাইছে আৰু সেই ফটোবিলাক তাহাঁতে ছ'চিয়েল মিডিয়াত বোলে আপলোড কৰিব আৰু মোৰ ফেমিলি মোৰ স্কুলৰ প্ৰিন্সিপাল মোৰ ফেমিলি মোৰ লগৰ যিমান মানুহ আছে চবকে সেইবিলাক ফটো দি আছে মোৰ লগত এআই ফটো বনাই সেইবিলাক দি আছে দি পেলাই মোক কৈ আছে মোক ব্লেকমেইল কৰিছে আৰু ইমানতে শান্ত নাথাকি সিহঁতে মোৰ একমাত্ৰ ছোৱালীজনী মোৰ স্কুলত যিখিনি মোৰ ছোৱালী পঢ়ে স্কুলত সেইজনী ছোৱালী মোৰ স্কুলৰ প্ৰিন্সিপালক আৰু মোৰ ছোৱালীৰ স্কুলখনৰ প্ৰিন্সিপালক আৰু ছাবজেক্ট টিচাৰক সকলোকে ফোন কৰি কৈছে যে মোৰ লগত হেনো সম্বন্ধ আছে আৰু মোৰ বিষয়ে মোক বহুত বেয়াকৈ এইবিলাক মোক বদনাম কৰি আছে মই এজনী বদমাছ হয় মই মোৰ ফটো হেৰি কৰি আছে মই বোলে মোৰ বহুতৰ লগত বোলে মই হেৰি কৰি আছো এইবিলাক মোক চব বদনাম কৰিছে আৰু মোৰ ফটো দিছে এআই ফটো কেইখন বনাইছে আৰু সকলোকে মোৰ এইবিলাক কথা কৈ পেলাই মোক মানসিকভাৱে হেৰেছমেণ্ট কৰি আছে এতিয়া মোক মাৰাৰ ভাবুকি দিছে মোক বোলে সিহঁতে লগ লাগি মোক মাৰ্ডাৰ কৰিব এতিয়া মোৰ ঘৰত গৈ পেলাই ৰখি আছে সেই মোৰ হাজবেণ্ডে যিটো ল'ৰাৰ লগত লগ লাগি কামখিনি কৰিছে সেই ল'ৰাটোক মোৰ ঘৰত পঠাইছে সি এতিয়া ঘৰত ৰখি আছে মই থাকোঁ য'ত মোৰ ছোৱালীক লৈ তাত গৈ পেলাই সিহঁতক পঠাইছে মানুহ পঠাইছে মোক মাৰিবৰ কাৰণে মোক মাৰ্ডাৰ কৰিবৰ কাৰণে গতিকে মই উপায়বিহীন হয় মই আৰক্ষীৰ ওচৰত চাপিছোঁ আৰক্ষীৰ ওচৰত মই কেছ ৰেজিষ্টাৰ কৰিছোঁ তাৰপিছতো এই গোটেইখিনি কথা মই আপোনালোকৰ লগত জনাইছোঁ এই কাৰণে কাৰণ মোৰ নিচিনা মানুহ এজনী মোৰ যদি আজি কিবা হৈ যায় ধৰক মই যদি আজি ছুইচাইড এটেম্প কৰিব লগা হয় যদি মোৰ যদি কিবা হৈ যায় আৰু মোৰ ছোৱালীজনী যদি আজি কিবা হয় তাৰ কাৰণে গোলাঘাট নিবাসী জয়ন্ত কুমাৰ দত্ত বৰ্তমান ফিন্দি যিটো আপোনাৰ ATM-ৰ সেয়া আছে তাৰ তেখেতে চাই তাৰ তেওঁ RM হয় গতিকে সেই জয়ন্ত কুমাৰ দত্ত আৰু গুৱাহাটীৰ নিবাসী আপোনাৰ গোটানগৰৰ সুমন কুমাৰ দাস যে লগ লাগি পেলাই এই দুজন ব্যক্তি মোৰ আৰু মোৰ ছোৱালীৰ জীৱনৰ ধ্বংসৰ বাবে দায়ী হ'ব যদি মোৰ আৰু মোৰ ছোৱালীৰ যদি জীৱন ধ্বংস হয় আমাৰ যদি কিবা হয় তেতিয়াহ'লে জয়ন্ত কুমাৰ দত্ত আৰু সুমন কুমাৰ দাস জয়ন্ত কুমাৰ দত্তৰ ঘৰ হৈছে গোলাঘাট আৰু সুমন কুমাৰ দাসৰ ঘৰ হৈছে গুৱাহাটী গোটানগৰ আৰু যোনজন কি হেকাৰ যাৰ লগত লগ লাগি আজি মোক এইখিনি হেৰেছমেণ্ট কৰি আছে গতিকে এইখিনি আপোনালোকক মই জনাই থৈ দিছোঁ